পৰ্বতজোৰাৰ পানবাৰী ৰাজহুৱা খেলপথাৰত বিপিএফৰ কৰ্মী সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী গুমা পৰিষদীয় সমষ্টিটোত দলীয় কৰ্মীক সম্বোধন হাগ্ৰামাৰ। ইফালে ইউপিপিএলৰ প্ৰমোদ বড়োক তীব্ৰ সমালোচনা বিপিএফ প্ৰধানগৰাকীৰ। প্ৰমোদ বড়োক আজিলৈকে অকলে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিবলৈ সাহস নহল বুলি কটাক্ষ হাগ্ৰামা মহিলাৰী। গুমা ব্লক কমিটি বিপিএফ দলৰ উদ্যোগত এই পানবাৰী প্ৰাইমাৰীত আমাৰ বিপিএফ দলৰ কৰ্মী তথা ৰাইজসকলক লৈ পেলাই আমাৰ এটা মিটিং হ'ল আৰু এইখিনি ৰাইজৰ যিটো প্ৰেজেঞ্চ বা যিখিনি সহযোগ খুব ভাল বিপিএফ পালে আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাৰ বিপিএফক আজি সমৰ্থন কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে। বিপিএফে অকলে নিৰ্বাচন খেলিব বুলি কেতিয়াৰ পৰাই এনাউন্স কৰি আহিছে। বিজেপিও সেইদিনা বিজেপিৰ প্ৰেছিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই আমি কাৰো লগত মিত্ৰতা নকৰিব, বিজেপিয়ে 40টা সমষ্টিত মানে খেলিব বুলি কাৰো লগত মিত্ৰতা নকৰি পেলাই বিজেপিও কৈছে। কিন্তু আজিৰ দিনলৈকে ইউপিপিএলে ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি। আজিৰ দিনত সাহস নাই ইউপিপিএলৰ। গুমা ব্লক কমিটি বিপিএফ